অহাৰ হ'ব নেকি ৰাজ্য চৰকাৰৰ অভিলাষী আঁচনি ৰাজ্যৰ মথাউৰিসমূহত ছুপাৰ হাইৱেৰ ৰূপ দিবলৈ অসম চৰকাৰে চেষ্টা কৰি থকাৰ সময়তেই একাংশ ঠিকাদাৰে থিয় দিছে নেকি প্ৰত্যাহ্বান ৰূপে শেহতীয়াকৈ অসম চৰকাৰে অধিকাংশ মথাউৰি পকীকৰণৰ বাবে গ্ৰহণ কৰিছে অভিলাষী আঁচনি এই আঁচনিৰ অধীনত বিশ্বনাথ আৰু শোণিতপুৰ জিলা সংলগ্ন বিশ্বনাথ পানপুৰ মথাউৰিৰ প্ৰায় 24 কিলোমিটাৰ দৈৰ্ঘ্যত নিৰ্মাণ হৈ আছে পকীকৰণৰ কাম বিশ্বনাথৰ তেওৱাৰীপালৰ পৰা ভোজমাৰীলৈকে 4400 কিলোমিটাৰ দৈৰ্ঘ্যৰ মাজৰ অংশত ব্যাপক অনিয়মৰ অভিযোগ নিৰ্মাণকাৰী সংস্থা আৰু লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে 6,66,58,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই 4400 কিলোমিটাৰ পথ নিৰ্মাণৰ নামত জয় মা কামাখ্যা ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণকাৰী সংস্থাই নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নিৰ্মাণকাৰী সংস্থাটোৰ স্বত্বাধিকাৰী আংকুশ গোয়েলে বিশ্বনাথ জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ বিষয়া অভিযন্তাসকলৰ লগত মিলি নামমাত্ৰ মাটি পেলাই কাম সম্পন্ন কৰিব বিচৰা কাৰ্যত জাঙুৰ খাই উঠিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সংখ্যালঘু সংগ্ৰাম পৰিষদে সংবাদমেল আয়োজন কৰি নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ লগতে শীঘ্ৰেই বিভাগীয় বিষয়া অভিযন্তাসকলৰ বিৰুদ্ধেও গণ আন্দোলন গঢ়ি তুলিব বুলি তীব্ৰ হুংকাৰ প্ৰদান কৰে এতিয়া ৰাজ্য চৰকাৰে নিৰ্মাণকাৰী সংস্থা আৰু বিভাগীয় বিষয়া অভিযন্তাৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত লয় সেয়াহে হ'ব লক্ষণীয় বিষয় আমাৰ জিলা সমিতিৰ সভাপতি ডাঙৰীয়াই আপোনালোকৰ আগত উল্লেখ কৰিলে আজি আমি কিয় এই সংবাদমেল সম্বোধন কৰিবলগীয়া হৈছে সব প্ৰথম কথা হ'ল আমি ভাল পাইছিলোঁ আৰু অসম চৰকাৰক ধন্যবাদ জনাবই লাগিব কাৰণ আমাৰ যি ৰক্ষা কৱচ স্বৰূপ বিশ্বনাথ ঘাটৰ পৰা পানপুৰলৈকে যি মথাউৰি আছে এই মথাউৰিৰ ওপৰেদি তেওঁলোকে যি পথ এই পথটোক ছুপাৰ হাইৱে ৰূপ দিয়াৰ কাৰণে এটা চেষ্টা কৰিছে তাক আমি আন্তৰিকতাৰ সৈতে আদৰণি জনাইছোঁ আৰু ধন্যবাদ জনাইছোঁ তো ইয়াৰ লগে লগে আমি দেখিবলৈ পালোঁ যিখন আপোনাৰ বিশ্বনাথ ঘাটৰ পৰা পানপুৰ মথাউৰিৰ ওপৰত চলি থকা যি কাম আপোনাৰ কনষ্ট্ৰাকশ্যন অফ ৰোড কাম এম্বেকমেণ্ট অন ব্ৰহ্মপুত্ৰ ড্ৰাইভ ফ্ৰম বিশ্বনাথ ঘাট টু পানপুৰ এই যিটো কাম চলি আছে আপোনাৰ মাজৰ যিটো অংশ 2 নং ভোজমাৰীৰ পৰা তেওৱাৰীপাল তিনিআলিলৈকে এই 404 কিলোমিটাৰ কাম সম্পূৰ্ণৰূপে ইয়াতে এজ পাৰ এষ্টিমেট হৈ থকা নাই আমাৰ দৃষ্টিগোচৰ হৈছে আৰু সেইকাৰণে আমি বিভাগক বাৰম্বাৰ বিশ্বনাথ জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ যিসকল বিষয়া অভিযন্তা আছে তেওঁলোকক আমি বাৰম্বাৰ অনুৰোধ জনাইছিলোঁ যে ইয়াতে যিগৰাকী নিৰ্মাণকাৰী সংস্থাই ঠিকা লাভ কৰিছে জয় মা কামাখ্যা ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ নিৰ্মাণকাৰী সংস্থাটোৱে তেওঁলোকে এজ পাৰ এষ্টিমেট কাম নকৰাকৈয়ে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি এই কামটো তেওঁলোকে সম্পন্ন কৰিব বিচাৰিছে আমি ইয়াতে প্ৰথম অৱস্থাতে আমি আপত্তি জনাইছিলোঁ কিন্তু আমাৰ কথাত বিভাগীয় যিসকল বিষয় অভিযন্তা আছে তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব নিদিলে আৰু গুৰুত্ব নিদিয়াৰ কাৰণেই এই নিৰ্মাণকাৰী সংস্থাটোৱে ইতিমধ্যে প্ৰায় সম্পূৰ্ণ ৰূপে তেওঁলোকে যি ঢালাইৰ কাম আছে আৰু সিসি ব্লকৰ কাম আছে এয়া প্ৰায় সম্পূৰ্ণ কৰিবলৈ লৈছে আমাৰ প্ৰথম আপত্তি আছিলে যে যেহেতু এইখন আমাৰ একমাত্ৰ ৰক্ষা কৱচ স্বৰূপ বিশ্বনাথ পানপুৰ মথাউৰিখন আমাৰ ৰক্ষা কৱচ স্বৰূপ দক্ষিণ চতিয়া অঞ্চল আৰু আপোনাৰ বিশেষকৈ বিশ্বনাথ আৰু চতিয়া সমষ্টিৰ ৰক্ষা কৱচ স্বৰূপ আমি আপত্তি জনাইছিলোঁ যে ইয়াতে পৰ্যাপ্ত পৰিমাণৰ মাটিৰ কাম প্ৰথমতে হ'ব লাগিব তাৰ পিছত বাকী যিসমূহ কাম আছে সেই কামখিনি কৰিব লাগিব কিন্তু নিৰ্মাণকাৰী সংস্থা আৰু বিষয় অভিযন্তাসকলে তেওঁলোকে মাটিৰ কোনো ধৰণৰ কাম নাই বুলি আমাক তেওঁলোকে জনাইছিলে তাৰ পৰৱৰ্তী সময়ত আমি যেতিয়া RTI যোগে যি এষ্টিমেট আছিলে এই এষ্টিমেট RTI যোগে এষ্টিমেট আমি যিটো লাভ কৰিলোঁ ইয়াতে আমি দেখা পাইছোঁ যে মুঠ টোটেল আপোনাৰ এই 4.4 কিলোমিটাৰ যি কাম এই কামত মুঠ 6,66,58,000 টকা এই এষ্টিমেট মতে আছে এই কাম সম্পন্ন কৰাৰ কাৰণে আৰু তাতে আচৰিত ধৰণে আমি দেখিবলৈ পাইছোঁ কেৱল মাত্ৰ মাটিৰ কাম কৰাৰ কাৰণে ইয়াত 3 কোটিৰো অধিক টকা এষ্টিমেটত আবণ্টন দিয়া হৈছে গতিকে আমি এই যি আমাক যেনে ধৰণে আমি আপত্তি জনোৱাৰ পিছতো বিভাগে যেন গুৰুত্ব নিদিয়া কাৰ্যক আমি তীব্ৰ গৰিহণা আৰু নিন্দা জনাইছোঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ অতি শীঘ্ৰেই এই যিটো কাম চলি আছে বিশ্বনাথ পানপুৰ যিটো মথাউৰিৰ ওপৰত পকীকৰণৰ কাম চলি আছে এই কামত এটা তদন্ত হ'ব লাগিব আৰু ইয়াতে আমাৰ সন্দেহ হৈছে কাৰণ আমি বিভাগক বাৰে বাৰে জনাইছোঁ তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই আমাৰ সন্দেহ হৈছে ইয়াত বিভাগৰ বিষয়া অভিযন্তাসকলৰ গোপন মিতিৰালি নিৰ্মাণকাৰী সংস্থাৰ সৈতে আছে
যাৰ বাবে তেওঁলোকে আমাৰ কথাত তেওঁলোকে গুৰুত্ব দিয়া নাই। গতিকে আমি আহ্বান জনাইছোঁ স্থানীয় ৰাইজ হিচাপে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দাবী অতি শীঘ্ৰে আমি ইতিমধ্যে জিলা উপায়ুক্ত আয়ুক্ত বিশ্বনাথৰ আয়ুক্ত ডাঙৰীয়ানীক আমি এখন মেমৰেণ্ডাম দি তদন্তৰ বাবে আহ্বান জনাইছোঁ, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো ধৰণৰ তদন্ত লোৱা আমাৰ পৰিলক্ষিত হোৱা নাই। গতিকে অতি শীঘ্ৰেই এই কাম এই আমাৰ ৰক্ষা কৱচ স্বৰূপ বিশ্বনাথ পানপুৰ মথাউৰিৰ ওপৰত হোৱা কামৰ ওপৰত যি দুৰ্নীতি সংঘটিত কৰিছে, নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰিছে, এই গোটেইখিনি আঁতৰাই পুনৰ এই কামটো ৰিটেণ্ডাৰ হ'ব লাগিব। আৰু যিসকল বিষয়া অভিযন্তা জড়িত আছিলে, বিশ্বনাথ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ যিসকল বিষয় অভিযন্তা জড়িত আছিলে তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগিব, এয়া আমাৰ দাবী। আৰু ইতিমধ্যে আমি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে প্ৰশাসনে আমাৰ আন্দোলনক বাধা দি তেওঁলোকে আমাৰ এই অনুমতি বাতিল কৰাৰ কাৰণে তেওঁলোকে চেষ্টা কৰিলে। কিন্তু যোৱা 5 তাৰিখে আমাৰ আন্দোলনৰ কাৰ্যসূচী আছিল এই বিশ্বনাথ পানপুৰ মথাউৰিৰ যি দুৰ্নীতি সংঘটিত হৈছে তাৰ ওপৰত, কিন্তু প্ৰশাসনে অনুমতি নিদিয়াৰ কাৰণে আমি আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিবলগীয়া হ'ল। আমি আজিৰ এই সংবাদমেলৰ যোগে স্পষ্টকৈ ঘোষণা কৰিব বিচাৰিছোঁ, যদি এসপ্তাহৰ ভিতৰত এই যিটো CC ব্লক লগাইছে মাটিৰ কাম নকৰাকৈ, যিটো আমি প্ৰথমৰ পৰাই দাবী জনাইছিলোঁ যে CC ব্লক লগোৱাৰ আগত যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব তাৰ আগতেই পৰ্যাপ্ত পৰিমাণৰ মাটিৰ কামটো কৰিব লাগিব, কিন্তু তেওঁলোকে সেই মাটিৰ কামটো কৰা নাই। নকৰাকৈ তাৰ ওপৰত আপোনাৰ WBM থাৰ্ড যিটো শিল আৰু আপোনাৰ GSB এইখিনি ব্যৱহাৰ কৰিছে। আমি কিন্তু আপত্তি দৰ্শাইছিলোঁ যে এইখিনি লগোৱাৰ পূৰ্বেই আপোনালোকে তাতে মাটিৰ কাম কৰিব লাগিব, কাৰণ মথাউৰিটো চাপৰ হৈ আছে। আৰু গোটেই আপোনালোকে যদি দেখিব পশ্চিমৰ অংশৰ যিটো ছাইড আছে, পশ্চিমৰ অংশ আৰু পূবৰ অংশ দুয়োটা অংশতে কিন্তু পৰ্যাপ্ত পৰিমাণৰ মাটিৰ কাম হৈছে, ধুনীয়াকৈ কাম চলি আছে। কিন্তু দুৰ্ভাগ্যজনকভাৱে এইগৰাকী আপোনাৰ জয় মা কামাখ্যা ইনফ্ৰাষ্ট্ৰাকচাৰৰ যিগৰাকী স্বত্বাধিকাৰী অংকুশ গোৱেল, এই অংকুশ গোৱেলে কোনো ধৰণৰ মাটিৰ কাম নকৰাকৈ আমাৰ এই মথাউৰি কাম সম্পূৰ্ণ কৰিব বিচাৰিছে। গতিকে আমি অতি শীঘ্ৰেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজিৰ এই সংবাদমেল যোগে আহ্বান জনাইছোঁ, ইয়াৰ ওপৰত ব্যৱস্থা ল'ব লাগিব, ৰিটেণ্ডাৰ হ'ব লাগিব, আৰু এই নিৰ্মাণকাৰী সংস্থাটোক সম্পূৰ্ণৰূপে ব্লেকলিষ্টেড কৰি পুনৰ এই কাম আৰম্ভ কৰিব লাগিব। আৰু যদি আমি এসপ্তাহৰ ভিতৰত যদি এনে কোনো ব্যৱস্থা লোৱা দেখা নাপাওঁ তেনেহ'লে তীব্ৰ আন্দোলন হ'ব, ইয়াতে ভয়াৱহ পৰিৱেশ গণতান্ত্ৰিক আন্দোলন হ'ব এই মথাউৰিৰ কাৰণে। আৰু তাৰ লগতে আমি এই নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে ইতিমধ্যে যি এষ্টিমেট আমি লাভ কৰিছোঁ, এই এষ্টিমেটত আপোনালোকক সংবাদমেলৰ পিছত আমি আপোনালোকক দিম যে ইয়াতে উল্লেখ থকা মতে কোনো ধৰণৰ কাম ইয়াত হৈ থকা নাই, আৰু ইয়াৰ বিৰুদ্ধে এই নিৰ্মাণকাৰী সংস্থাৰ বিৰুদ্ধে আমি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কাৰণে আমি বাধ্য হ'ম। বিশ্বনাথৰ পৰা আব্দুল বাৰেকৰ ৰিপোৰ্ট, এনি টাইম 24।